শৰ্মায়ো ক'লে যে ভাৰতীয় জনতা পাৰ্টী আজি সকলো ধৰণৰ প্ৰচাৰ কাৰ্যসূচী তেওঁলোকে বন্ধ কৰিছে, ততাতৈয়াকৈ মুখ্যমন্ত্ৰী উভতিছে, অপূৰণীয় ক্ষতি বুলি কৈছে আমাৰ বাবে ছিলো। আৰু সেই সময়ত মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্য আছিলে, অন্যান্যসকল আছিলে, তেওঁলোকৰ লগত গৈ আমি এটা ইণ্টাৰভিউ কৰিছিলোঁ। আৰু ৰাতি জুবিন দাই আমাৰ লগত যিদৰে কথা পাতিছিলে, গীত গাইছিলে, আড্ডা মাৰিছিলে, মতা গছ মাইকী গছৰ কথা কৈছিলে, এই কথাবিলাক আজিও মোৰ স্মৃতিত স্পষ্ট হৈ আছে। তেওঁ তেখেতৰ কুকুৰকেইটা পৰিচয় কৰাই দিছিলে, এটা কুকুৰৰ নাম চেক্সি আছিলে, তেওঁ যাক আটাইতকৈ মৰম কৰিছিলে, হাঁহকেইটাৰ কথা কৈছিলে, তেওঁ কৈছে মোৰ হাঁহে মাংস খায়, এনেকুৱা কিছুমান কথা কৈছিলে জুবিন দাই। আজি হঠাৎ যেনে সেই কথাবিলাক, সেই সাক্ষাৎকাৰৰ সেই মুহূৰ্তবিলাক মোৰ চকুৰ আগত আহি পৰিছে। ইমান মৰে আমাক খাৰঘুলিৰ সেই ঘৰটোত তেওঁ কথা পাতিছিলে। আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ শেষৰ কিছু দৃশ্যাংশ আহি পৰিছে। আমি আপোনালোকক লাইভত দেখুৱাবলৈ চেষ্টা কৰিম। মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ যে কেমেৰাটো ষ্টেণ্ড বাই মুডত ৰাখে এই সময়খিনিত, অতিকৈ স্পৰ্শকাতৰ, যাতে আমি ফুটেজবিলাক দেখুৱাব পাৰোঁ। আৰু ছিংগাপুৰত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিলে। আমি আপোনালোকক এক্সক্লুজিভ ফুল স্ক্ৰীণত এই দৃশ্য দেখুৱাম। জুবিন গাৰ্গৰ শেষৰ অনুষ্ঠান কালি নিশাৰ ভাগৰ দৃশ্য চাওক। কেমেৰাৰ ফিট ল'বলৈ মই অনুৰোধ কৰিছোঁ, কেমেৰাৰ ফিট। আৰু এয়া চাওক, এয়া ছিংগাপুৰ এক্সক্লুজিভডাল লগাই দিব লাগে। আৰু এয়া জুবিন গাৰ্গ, এয়া জুবিন দা বহি আছে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ দৃশ্যাংশ। এয়া শেষৰটো ভিজুৱেল দেখুৱাই আছোঁ আমি আপোনালোকক অন্যান্যসকলৰ সৈতে। আৰু এই অনুষ্ঠানতে জুবিন দাই এটা ইংৰাজী গীতো গাইছিল। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। আৰু আমাৰ লগত দৃশ্যাংশ আহি পৰিছে। এয়া জুবিন দা, এয়া কালি নিশাৰ ভাগৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া জুবিন দাৰ শেষৰটো ভিডিঅ' এই মুহূৰ্তত মই নিজে ব্যক্তিগতভাৱে চাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ ভিডিঅ'। তাত যি আছামিজ ছ'চাইটি আছিলে, অন্যান্যসকল আছিলে, তাত এয়া জুবিন দাই কথা পাতিছে। তাতো কিন্তু তেওঁ সংগীতৰে চৰ্চা কৰিছিলে। এই অনুষ্ঠানত তেখেতে সংগীতৰে চৰ্চা কৰিছিলে, সংগীতৰে কথা পাতিছে। আৰু এই মুহূৰ্তত অসমৰ দৰ্শকে জুবিন গাৰ্গৰ সেই বিশেষ ভিডিঅ'টো, অন্তিম সময়ৰ আগৰ ভিডিঅ'টো, কালি নিশাৰ ভিডিঅ'টো চাই আছিলে। আৰু এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আমি আপোনালোকক এয়া থামছ আপ দিছে জুবিন গাৰ্গে, এয়া দৃশ্য দেখুৱাইছোঁ। আৰু এটা ভিজুৱেল আছে যিটো ইয়াত প্লে' হোৱা নাই, আমি চেষ্টা কৰিম। আৰু এটা 52 ছেকেণ্ডৰ মূল ভিজুৱেল এটা আছে। আৰু এয়া চাওক, এয়া এগৰাকী সংগীত শিল্পীৰ সৈতে তাতো জুবিন দাই কিন্তু কথা পাতি আছে। এই দৃশ্যটো চাওক, তেওঁ এগৰাকী গীত গাই আছিলে, এখন বাৰত এক অনুষ্ঠান হৈ আছিলে। এয়া জুবিন দাৰ শেষৰটো ভিডিঅ'। এয়া সংগীত শিল্পীগৰাকীৰ লগত তেওঁ কথা পাতি আছে। এয়া দেখিছে আপোনালোকে, সংগীত শিল্পীগৰাকীৰ লগত কথা পাতি আছে। চাওক, প্ৰতিটো মুহূৰ্তত সৃষ্টিৰাজি সংগীত শিল্পীৰ সৈতে সংগীতৰে চৰ্চা কৰি থকা জুবিন গাৰ্গ, এয়া দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। এওঁৰ সৈতে এটা গীত গাইছিলে সেই হোটেলখনত, তেওঁ মাতি আনিছিলে। জুবিন গাৰ্গে নিজক পৰিচয় দিছিলে, আই এম জুবিন গাৰ্গ, আই এম জুবিন ফ্ৰম আছাম। আৰু তাত এয়া ছিংগাপুৰৰ কালি নিশাৰ এই ভিডিঅ'টো। আৰু বহু ভিডিঅ' আহি আছে ছিংগাপুৰৰ পৰা, সকলোবিলাক ভিডিঅ' আমি আপোনালোকক দেখুৱাম অনুষ্ঠানৰ পৰা। গতিকে জুবিন গাৰ্গৰ এয়া অন্তিমটো ভিডিঅ' এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক। ছিংগাপুৰৰ ভিডিঅ', যি নৰ্থ ইষ্ট ফেষ্টিভেলত, শ্যামকানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে, তাত গৈছিলে জুবিন গাৰ্গ। আৰু এই মুহূৰ্তত সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি আপোনালোকক ফুলকৈ যিহেতু দৃশ্যটো পৰিছে, আমি দেখুৱাৰ চেষ্টা কৰিম, য'ত জুবিন গাৰ্গৰ এয়া শেষৰটো ভিডিঅ' এই মুহূৰ্তত প্ৰতিগৰাকী অসমীয়াৰ বাবে আমি আপোনালোকক দেখুৱাই আছোঁ। এই দৃশ্য আপোনালোকে দেখিছে। আৰু কেইটামান ভিডিঅ' আছে, আমি সেই ভিডিঅ'কেইটাও অনাৰ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ যে শেষৰটো ভিডিঅ' আমি টু উইণ্ডৰ সহায়ত দিবলৈ অনুৰোধ কৰিছোঁ। আৰু এম্বিয়েঞ্চ তুলি দিব লাগে জুবিন গাৰ্গে সংগীতৰ মাজত আজিৰ ভিডিঅ'কেইটা দিয়াৰ বাবে মই অনুৰোধ কৰিছোঁ। আজিৰ যিকেইটা ভিডিঅ', এই ভিজুৱেলকেইটা আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া কালি নিশাৰ ভাগৰ ছিংগাপুৰৰ শেষৰ অনুষ্ঠানৰ শেষৰ অৱস্থাটো তেওঁ সংগীতৰ চৰ্চা কৰিছে। তেওঁৰ কাষত থকাগৰাকী আন এগৰাকী সংগীত শিল্পী, সেই বাৰখনত তেওঁ গীত গাই আছিলে, সংগীতৰ চৰ্চা কৰিলে, জুবিন গাৰ্গৰ বিষয়ে তেওঁ জনাৰ চেষ্টা কৰিলে। অন্তিম সময়লৈকে, শেষৰ সময়লৈকে জুবিন দাই, আমাৰ জুবিন দাই সংগীতৰেই চৰ্চা কৰি থাকিলে। এয়া কালি নিশাৰ ভাগৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে, সমগ্ৰ দেশবাসীৰ বাবে এয়া এক অপূৰণীয় ক্ষতি এই মুহূৰ্তত জনাইছোঁ। মই ঋতুৰ ওচৰত পুনৰবাৰ যাবলৈ চেষ্টা কৰিম। আমি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ঋতুৰ ওচৰত মই যাবলৈ চেষ্টা কৰিছোঁ। ঋতু, মই আপোনাৰ ওচৰত গৈছোঁ। শেষৰ সময়ৰ এই ভিডিঅ'টো এই মুহূৰ্তত আমি বিশ্বাস কৰিব পৰা নাই, কালি নিশাৰ ভাগলৈ জুবিন দা এইদৰে ব্যস্ত হৈ আছে।
নিশ্চয়কৈ জ্যোতিদেৱ চাওক যে আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এটা অন্যতম ক'লা দিন বুলি ক'ব লাগিব কিয়নো আজিৰ দিনটোত সাংবাদিকতাৰ এই প্ৰায় 8 পৰা 10 বছৰীয়া যাত্ৰাটোত এনেকুৱা এটা বাতৰি যে পৰিৱেশন কৰিব লাগিব কেতিয়াবা সাংবাদিকতাৰ জীৱনত এই কথা কাহানিও কল্পনা কৰা নাছিলোঁ আজি যেতিয়া কাৰ্যালয়লৈ ওলাই আহিছিলোঁ আৰু কাৰ্যালয়ত যেতিয়া কৰ্তব্য সম্পাদনৰ বাবে বাতৰি সম্প্ৰচাৰৰ বাবে যেতিয়া ওলাই আহিছিলোঁ আটাইতকৈ বুকুখন মোচৰ খাই যোৱা এটা খবৰ সেয়া হৈছে যে মৰমৰ জুবিন দা আৰু নাই